মাতৃভাষাৰ চৰ্চা উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্পৰে সমৰ্পিত এক প্ৰয়াস প্ৰণামো মাতৃভাষা। সাম্প্ৰতিক সময়ত মাতৃভাষাৰ প্ৰতি অহা বিপৰ্যয়ৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তোলাৰ প্ৰয়াসেৰে প্ৰণামো মাতৃভাষাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা গঠিত অনুষ্ঠানটোৱে গুৱাহাটী প্ৰেছ ক্লাবত কেইবাটাও লক্ষ্য আৰু উদ্দেশ্য অৱগত কৰাই সম্বোধন কৰে সংবাদমেল। মাতৃভাষা মাধ্যমৰ প্ৰতি সজাগতা বৃদ্ধি, আত্মবিশ্বাস আৰু গৌৰৱ সহকাৰে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ বাবে সতি সন্ততিক আগবঢ়াই দিবলৈ অনুপ্ৰাণিত কৰা, গ্ৰন্থ, আলোচনী, বাতৰি কাকতৰ নিয়মীয়া অধ্যয়নেৰে ভাষাটোক সমৃদ্ধিৰ বাবে ইতিবাচক পৰিৱেশ ৰচনা কৰা, ইংৰাজী মাধ্যমত পঢ়া শিক্ষাৰ্থীসকলকো ভাষা হিচাপে নিজৰ মাতৃভাষাটোক আগ্ৰহেৰে অধ্যয়ন কৰিবলৈ উৎসাহিত কৰা, জনগোষ্ঠীয় ভাষাসমূহক পৰিচিত কৰোৱাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ দ্বাৰা মাতৃভাষাটোক সুৰক্ষা দিয়া আৰু প্ৰসাৰতা বৃদ্ধিৰ বাবে আৰম্ভ কৰিছে এই আন্দোলন। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা, বিশিষ্ট সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱা, অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি সংবাদমেলত উপস্থিত থাকে প্ৰণামো মাতৃভাষা সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া সদস্য। এটা নতুন প্ৰয়াস আৰম্ভ কৰিছোঁ যে মাতৃভাষা মাধ্যমৰ প্ৰতি আমাৰ বৰ্তমানৰ তথা ভৱিষ্যত প্ৰজন্মক কি ধৰণে শ্ৰদ্ধাশীল কৰি ৰাখিব পাৰি, মাতৃভাষা মাধ্যমত শিক্ষা আহৰণৰ কথাটো কিদৰে আৰু বেছি সবলভাৱে আগবঢ়াই লৈ যাব পাৰি, তেনেকুৱা এটা ক্ষেত্ৰত সজাগতা সৃষ্টিৰ কাৰণে এই ক্ষেত্ৰত কি কাৰ্যকৰী পদক্ষেপ ল'লে মানুহৰ মাজত মাতৃভাষা মাধ্যমৰ প্ৰতি আৰু বেছি আস্থা বা বিশ্বাসটো গঢ়ি উঠে, তেনেকুৱা এক লক্ষ্যৰে আমি এটা অনুষ্ঠানৰ জন্ম দিছোঁ আৰু এইটোৰ নাম হৈছে প্ৰণামো মাতৃভাষা। আৰু এই অনুষ্ঠানটোত আমাৰ অসমৰ মাতৃভাষা মাধ্যমৰ যিসমূহ শিক্ষানুষ্ঠান আছে, চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়, জাতীয় বিদ্যালয়সমূহ আৰু শংকৰদেৱ শিশু নিকেতন, এই আটাইবিলাক অনুষ্ঠানৰে প্ৰতিনিধি লগ হৈ আমি এটা সকলোৰে সম মনোভাৱাপন্ন ব্যক্তিসকলক লৈ এই অনুষ্ঠানটো জন্ম দিছোঁ। আৰু আমাৰ লক্ষ্য এইটোৱেই যে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণটো এটা বিজ্ঞানসন্মত কথা আৰু পৃথিৱীত এই কথাটো শিক্ষা মনোবিজ্ঞানত প্ৰমাণিত হৈ গৈছে। শেহতীয়া ৰাষ্ট্ৰীয় শিক্ষানীতিও এই কথাটো সজোৰে কৈছে যে মাতৃভাষা মাধ্যমতহে শিক্ষা গ্ৰহণ হ'ব লাগে প্ৰাথমিক পৰ্যায়ত। আনকি কেন্দ্ৰীয় শিক্ষা বোৰ্ডেও শেহতীয়াকৈ এইটো চাৰ্কুলাৰ দিছে। গতিকে আমি আমাৰ ৰাজ্যখনতো মানুহৰ যিটো এক ধৰণৰ আস্থাহীনতা যে মাতৃভাষা মাধ্যমত পঢ়িলে কি হ'ব নহ'ব, এই ধৰণৰ যিটো এটা মানুহৰ বিভ্ৰান্তি, এই বিভ্ৰান্তি আঁতৰাই আচলতে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণটোহে যে বিজ্ঞানসন্মত কথা, সেই কথাটো আৰু বেছি সজাগতা বৃদ্ধিৰ কাৰণে প্ৰয়াসটো থাকিব। আৰু ইয়াৰ লগে লগে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণৰ লগে লগে আৰু এটা কথা আমি গুৰুত্ব দিছোঁ যে মাতৃভাষাসমূহৰ প্ৰতি যিটো অস্তিত্বৰ সংকট আহি পৰিছে বহু ক্ষেত্ৰত, যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষাত অধ্যয়ন নকৰে, নপঢ়ে, নকয়, নিলিখে, তেতিয়াহ'লে এটা সময়ত ভাষাটোৰ প্ৰতি এটা বিপদ আহি যাব। সেই বিপদৰ পৰা ভাষাটোক আমি কি ধৰণে ঐতিহ্য ইয়াৰ ৰক্ষা কৰিব পাৰি, সংবৰ্ধন কৰিব পাৰি, সেই এটা উদ্দেশ্য লৈ আমাৰ এই অনুষ্ঠানটো আমি জন্ম দিছোঁ। আৰু এই ক্ষেত্ৰত আমি বিভিন্ন পৰিকল্পনা আমাৰ আছে। আমি ঠায়ে ঠায়ে এই ক্ষেত্ৰত সজাগতা সভা, আলোচনা চক্ৰ এই ধৰণৰ কাম কৰিম। বিভিন্ন ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যমতো কি কৰিব পাৰি আমি ব্যৱস্থা হাতত ল'ম। আৰু মাতৃভাষা দিৱসকে আদি কৰি এনেকুৱা যিবিলাক অনুষ্ঠান আছে সেইবিলাক আমি ভালকৈ পাতি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে চেষ্টা কৰিম। লগতে আমি এইটোও চাম যে আনকি ইংৰাজী মাধ্যমৰ যিসমূহ বিদ্যালয় আছে তাত বহুততেই অসমীয়া এটা ভাষা হিচাপে শিকোৱা হয়। সেই ক্ষেত্ৰতে সেই অনুষ্ঠানবিলাকতে যাতে ভাষাটো, নিজৰ মাতৃভাষাটো খুব সন্মান সহকাৰে শিকোৱা হয়, ছাত্ৰ ছাত্ৰীয়ে যাতে সেইটো ভালকৈ আগ্ৰহেৰে শিক্ষা লাভ কৰে, সেই ক্ষেত্ৰতো তেখেতসকলৰ ওচৰতো আমি যাম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত আমি এটা প্ৰচেষ্টা হাতত ল'ম।